being the government employee, public servant, it is your responsibility to obey the government order in toto. আজি বেলেগ বাদ দিয়ক মুখ্যমন্ত্ৰীৰ সমষ্টিৰ খোৱালকুছি কলেজতে 600 টকা উঠাই দিছে অধ্যক্ষজনে মুলকে লড়াইটো আৰু অসত্য কথা নকয় WhatsAppত আহিব ফেসবুকত আহিব and I have a connectivity with the student community. So মোৰ ৰিকুৱেষ্ট আজি গৈ আপোনালোকক লাগিলে 600 টকা মই আৰু বেছি কৈ দি দিম কোনো অসুবিধা নাই But free admission should be free admission. ইয়াত কোনো dilution হ'ব নালাগে এটা সামৰ পৰা আপোনালোকে টকা লয় যোন সমাজত সমৰ্থবান 4 লাখ টকাৰ ওপৰত ইনকাম আছে এইবাৰ আমাৰ সাৰ্কুলাৰ 2 লাখ টকা আছিল কিন্তু পিছত আমি ডাইলুট কৰি দিলু যে ৰেশন কাৰ্ডখন থাকিলে দিব সো বাই ইমপ্লিকেশন ই 4 লাখ হল যদিও গভৰ্ণমেণ্টে 2 লাখ টকা লৈকে দিয়ে কিন্তু এইবাৰ আমি যেটো ৰেশন কাৰ্ডখনৰ ওপৰতে বিনামূল্য এডমিশন দিলু দিব কলো সো ইনকাম bar has gone up to 4 lakhs rupees যেতিয়া 4 লাখ টকা আমাৰ ইনকাম bar হল তাৰ ওপৰৰ ফিজ আপোনালোকৰ লগত আছে জি ফিজ আছে এতিয়া এই কথাখিনি যে 600 টকাটো আমি কিয় ললো কলেজৰ অধ্যক্ষ সমূহে ভাবে যে একাংশই যে লৰা ছোৱালীৰ পৰা ফিজ নললে কিবা ভাল নালাগে অশান্তি এটা লাগি থাকিলে মনটো বহুতৰ এনেকুৱা মই ফিলিংস দেখা পাইছো মোক আমাৰ পূব কামৰূপ কলেজৰ প্ৰাক্তন অধ্যক্ষ এজন তেওঁ মোৰ লগত তেওঁ ডিবেট মানে ঘৰুৱা মোৰ সমষ্টিৰে স্যাৰ ফিজটো আমাক লব দিয়ক লাগিলে টকাটো আপোনালোকে একাউণ্টত পিছত ঘূৰাই দিব somehow ফিজটো লোৱাটো কিবা এটা কি আছে মই নাজানো they enjoy taking the fees বুলে স্যাৰ আপোনালোকে ফ্ৰী দিব ডাইৰেক্টলি একাউণ্টত ঘূৰাই দিব আমি একাউণ্ট নম্বৰটো ঘূৰাই দিম কিন্তু আমাক ফিজ কিনি লব দিয়ক আপোনালোকে কাবাক এপইন্টমেন্ট দি থৈছে কলেজত উইদাউট ফলোইং গভৰ্ণমেণ্ট ৰুলছ এণ্ড ৰেগুলেশ্যন তেওঁলোকে 1 তাৰিখে আহি আপোনালোকক দিগদাৰি কৰে সো আপোনালোকৰ নেপোটিজমটোৰ কাৰণে don't put government in trouble মইতো ভিতৰখিনি বুজি পাওঁ যে আপোনালোকৰ সমস্যাটো কত দুজন গ্ৰেড 3 এপইন্টমেন্ট দি থৈ দিছে দুজন গ্ৰেড 4 এপইন্টমেন্ট দি থৈ দিছে দুজন ফেকাল্টি এপইন্টমেন্ট দি থৈ দিছে আৰু গভৰ্ণমেণ্টৰ চকুত হেখিনি পৰিব নালাগে গটিকে ফিজৰ টকাখিনি দি আপোনালোকে তেওঁলোকক কিবা কিবি দি চলাই থাকে আৰু আমি ভ্ৰমণত গলে আমাক মেমৰেন্ডাম দিয়ে তেওঁলোকে ইউ ক্ৰিয়েট এ প্ৰবলেম দেন ইউ শিফট দ্যাট টু আস খুব ধুনিয়াকৈ এটা সময়ত হেখিনি আৰু সেই মানুহখিনিয়ে লিখে সৰকাৰে আমাক বঞ্চনা কৰিছে সৰকাৰে আমাক ঠগাইছে আমাক কন্টেক্সুৱেল কৰি ৰাখি থৈ দিছে সৰকাৰে গমেই নাপায় যে এনেকুৱা মানুহ আছে এটো কলেজে নিজৰ এটা মেকানিজম কৰে আৰু সেই মেকানিজমটো এড্ৰেছ কৰিবৰ কাৰণে you transfer the problem to the government যে নহয় আমি ফিজটো লব লাগিব নহলে অহা মাহত আমি কেনেকে দৰমহা দিম জগদীশ মুখী থকাৰ প্ৰায় আমি জানাত হায়াৰ এডুকেশ্যনত কোনো কন্ট্ৰাকচুৱেল এণ্ড প্ৰাইভেট পোষ্ট থাকিব নোৱাৰে গভৰ্ণমেণ্ট ইজ very clear and transparent on that এতিয়া আপোনালোকে সৰকাৰক বাইপাস কৰি কিবা এটা কাম কৰে আৰু সেইটো ভৰপুৰি কৰাৰ যিটো উপাদান হেতু স্টুডেন্টস হব না লাগে it should be anybody except the students গটিকে মোৰ বিনম্ৰতাৰে নিবেদন স্টুডেন্টছৰ পৰা যি সকলে 600 টকাটো লৈছিলে আজি আপোনালোকে উভতাই দিয়ক